নমস্কাৰ ভাৰতৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ নেপালত বৰ্তমান সময়ত টোটেল 26টাকৈ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এটা মেজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনে ফেচবুক ইউটিউব টুইটাৰ হোৱাটছএপ এনেধৰণৰ টোটেল 26টা মেজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰি দিয়া হ'ল নেপালৰ সুপ্ৰিম কোৰ্টৰ পৰা এখন অৰ্ডাৰ আহিছিল যে সকলো কোম্পানীসমূহে এখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কিহত কৰিব লাগিব The Ministry of the Communication and the Information Technology এখন নোটিছ পাব্লিছ কৰিছিল সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ অনুসৰি যে 7 দিনৰ ভিতৰত অৰ্থাৎ 7 দিন ডেডলাইন দিয়া আছিল 7 days ডেডলাইন ফৰ দ্য ৰেজিষ্ট্ৰেশ্যন ঠিক আছে একৰ্ডিং টু দ্য ডাইৰেক্টিভ অন ৰেগুলেটিং দ্য ইউজ অফ দ্য ছ'চিয়েল মিডিয়া 2080 এই আইনখনৰ আণ্ডাৰত কি কৰিব দিছিল পঞ্জীয়ন কৰিব দিছিল ৰেজিষ্ট্ৰেশ্যন কৰিব দিছিল আৰু যোনকেইটা কোম্পানীয়ে যোনকেইটা ছ'চিয়েল মিডিয়া প্লেটফৰ্মে এই পঞ্জীয়নটো নকৰিলে অৱমাননা কৰিলে এই সকলো প্লেটফৰ্ম ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা আঁতৰাই দিয়া হ'ল এই এপ্লিকেশ্যনসমূহ এতিয়া চাওক বৰ্তমান সময়ত যোনবোৰ জনতা আছে পিপল আছে মানুহবোৰে কি হৈছে যি আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ গৈছে একদম ৰিলায়েবল হৈ গৈছে তেওঁলোকৰ ওপৰত আপোনালোকে কিবা কথা পাতিব হওক কমিউনিকেশ্যন কৰিব হওক কাৰোবাক মেছেজ পঠিয়াব হওক ক'ৰবাত যাব হওক সকলো ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ ওপৰতে ডিপেণ্ডেণ্ট থাকে আৰু আজিকালি এণ্টাৰটেইনমেণ্ট ধৰক কিবা এটা ইনফৰমেশ্যন পাবলগীয়া হওক কিবা এটা চাবলগীয়া হওক সকলো ইনফৰমেশ্যন ক'ত থাকে ছ'চিয়েল মিডিয়াত থাকে এপছবোৰত থাকে মেজৰ এপছ ফৰ এক্সাম্পল ইউটিউবত আপুনি চাই কিবা এটা যদি নলেজ পাবলগীয়া হয় আপোনালোকে ফেচবুকটো ইউজ কৰে তেনেধৰণে আপোনালোকে কমিউনিকেশ্যনৰ বাবে হোৱাটছএপ ইউজ কৰে যদি এনেধৰণৰ যদি মিডিয়াসমূহ অফ কৰি দিয়া যায় তেতিয়াহ'লে নিশ্চয়কৈ যি পাব্লিক আছে পাব্লিকৰ ওপৰত মানে ইম্পেক্ট পেলাব আৰু সেইবাবে পাব্লিক শ্বক হৈ আছে আৰু জেগাই জেগাই এনেকুৱা ধৰণৰ প্ৰটেষ্টো দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে কি ভাবে ইয়াৰ ওপৰত আপোনালোকে মন্তব্য দিব গতিকে আজিলৈ মানে এইটো ভিডিঅ'ত ধন্যবাদ